নমস্কাৰ, মই নয়ন, ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজিৰ এই ভিডিঅ'টোত আমি এনেকুৱা তিনিটা ইম্পৰ্টেণ্ট এক্সাৰচাইজৰ কথা আলোচনা কৰিম যিয়ে আমাৰ হাতৰ বিষ কমৰ লগতে হাত জিনজিন কৰাও কম কৰিব। হাতত বিষ হোৱা বা হাত জিনজিন কৰাৰ ওপৰত মোক বহুতো পেচেণ্টে কুৱেশ্যন কৰি আহিছে যে আমাৰ গলৰ বিষ ঠিক হৈ গ'ল, কান্ধৰ বিষ ঠিক হৈ গ'ল, কিন্তু আমাৰ হাতৰ নাৰ্ভৰ বিষ এতিয়ালৈকে ঠিক হোৱা নাই। সেইবাবে আজি মই আপোনালোকৰ বাবে নাৰ্ভৰ বিষৰ এনেকুৱা তিনিটা এক্সাৰচাইজ লৈ আহিছো যিকেইটা কৰাৰ পিছত আপোনালোকে এই নাৰ্ভৰ বিষৰ পৰা মুক্তি পাব পাৰিব। হাতত বিষ হোৱা বা হাত জিনজিন কৰাৰ মূল কাৰণটো হৈছে আমাৰ হাতত থকা নাৰ্ভ। সেইবাবে আজি এই ভিডিঅ'টো মই তিনিটা ভাগত ভগাই লৈছো, কাৰণ আমাৰ হাতত তিনিডালে নাৰ্ভ আছে। সেই তিনিডাল নাৰ্ভ হৈছে মিডিয়ান নাৰ্ভ, আলনাৰ নাৰ্ভ আৰু ৰেডিয়েল নাৰ্ভ। আজি আমি এই ভিডিঅ'টোত এই তিনিডাল নাৰ্ভৰ বিষৰ এক্সাৰচাইজৰ কথা আলোচনা কৰিম। আজি আমি আৰম্ভ কৰিব ওলোৱা প্ৰথম এক্সাৰচাইজটো হৈছে মিডিয়ান নাৰ্ভৰ কাৰণে। তাৰ আগতে চাওঁ আহক আমাৰ মিডিয়ান নাৰ্ভে কোনকেইটা আঙুলিত চাপ্লাই কৰে। মিডিয়ান নাৰ্ভে আমাক এই তিনিটা আঙুলিত চাপ্লাই কৰে। যদি আপোনালোকৰ কাৰোবাৰ এই তিনিটা আঙুলিত বিষ হয় বা জিনজিননি হয়, তেতিয়াহ'লে আপোনালোকে এইটো এক্সাৰচাইজ কৰিব পাৰিব। তাৰ বাবে আপোনালোকে হাতখন এনেকে ওলোটাকে লৈ পেলাই আপোনালোকৰ আনখন হাতেৰে এনেকে ধৰি পেলাই টানিব লাগিব। টানি আপোনালোকে 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5। আকৌ এনেকে আপোনালোকে দুখন হাত এনেকে আনিব লাগিব। তাৰপিছত এনেকে আনখন হাতেৰে টানি পেলাই 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5। এইটো কৰোতে আপোনালোকৰ এই তিনিটা আঙুলিত অলপ ষ্ট্ৰেচিং ফিল হ'ব, আৰু এইটোৱে হৈছে মিডিয়ান নাৰ্ভৰ কাৰণে এক্সাৰচাইজ। 2 নম্বৰ এক্সাৰচাইজটো হৈছে আলনা নাৰ্ভৰ ওপৰত। তাৰ আগতে জানো আহক আমাৰ আলনা নাৰ্ভে কোনকেইটা আঙুলিত চাপ্লাই কৰে। আলনা নাৰ্ভে আমাৰ এই লাষ্টৰ এই দুটা আঙুলিত চাপ্লাই কৰে। এতিয়া আমি যাব আহক ইয়াৰ এক্সাৰচাইজ কেনেকুৱা। ইয়াৰ এক্সাৰচাইজ কৰিব লাগিলে আমি হাতখন এনেকে ল'ব লাগিব ফাৰ্ষ্টতে, তাৰপিছত আনখন হাতেৰে এনেকে ঠেলি পেলাই 3 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3। আকৌ আমি ফাৰ্ষ্টতে হাতখন এনেকে ল'ব লাগিব, তাৰপিছত আনখন হাতেৰে এনেকে ঠেলি 3 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3। এনেকে আপোনালোকে 3 ছেকেণ্ড হোল্ড কৰি 5 বাৰকে কৰিব লাগিব। আৰু লাষ্টৰ মানে 3 নম্বৰ এক্সাৰচাইজটো হৈছে ৰেডিয়েল নাৰ্ভৰ কাৰণে। তাৰ আগতে আমি জানো আহক ৰেডিয়েল নাৰ্ভে আমাৰ হাতৰ কোনকেইটা আঙুলিত চাপ্লাই কৰে। ৰেডিয়েল নাৰ্ভে আমাৰ হাতৰ বুঢ়া আঙুলটোৰ লগতে হাতৰ যোনখিনি আগফালৰ অংশখিনি আছে এইখিনিত আমাৰ চাপ্লাই কৰে। এইটোৰ কাৰণে এক্সাৰচাইজ কৰিব লাগিলে আমি হাতখন এনেকে ঘূৰাই ল'ব লাগিব ফাৰ্ষ্টতে, তাৰপিছত আনখন হাতেৰে আমি এনেকে ঠেলি পেলাই 3 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3। আকৌ কৰিবৰ কাৰণে আমি প্ৰথমতে হাতখন ঘূৰাব লাগিব, লগতে আঙুলি কেইটাও তাৰপিছত আনখন হাতেৰে ঠেলিব লাগিব। এনেকে ঠেলি পেলাই 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5। এনেকে আমি 5 ছেকেণ্ড হোল্ড কৰি 10 বাৰ কৰিব লাগিব।